নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত আছোঁ নাহৰকটীয়া চাচনি সূৰ্যোদয় থিয়েটাৰৰ আখৰা গৃহত। আহকচোন চাওঁ এই সূৰ্যোদয় থিয়েটাৰৰ নাটককেইখনৰ আখৰা কেনেদৰে চলিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। মৰিব লগাবোৰহে মৰিব। এটা টেবলেট এগিলাচ গাখীৰ। এটা টেবলেট এগিলাচ গাখীৰ। বছ পুৰা ফিটিঙত খুৱাই দিম। কোন মৰা মৰিব? যোনে মৰে মৰিব। বলা পাটনা দেৰি হৈছে। গাখীৰ বটল গাড়ীত আছেতো। গাখীৰৰ বটল গাড়ীত আছে। হয়তো খুৰা পগলা হ'ব। এগালমান পগলা একেলগে হয়তো চিঞৰি। খাই পেলাম চবকে। মাংস খাবলৈ আহিছ? ভিটামিনহে খাব। মুখ মেলি ভৰাই দিম বাপেকে। হা এয়া সূৰ্যোদয় থিয়েটাৰৰ নৃত্য নাটিকাৰ আখৰা চলিছে। সকলোৱে ইমান সুন্দৰকৈ নৃত্য নাটিকাত আখৰা কৰিছে। ভৱিষ্যতে যাতে এই নৃত্য নাটিকাটো এক সুন্দৰভাৱে প্ৰদৰ্শন দৰ্শকৰ আগত হয়, তাৰে কামনা কৰিলোঁ। কিছুমান নৃত্য প্ৰতিযোগী ইয়াত নাচি আছে আৰু প্ৰশিক্ষকেও শিকাই আছে। এই নৃত্য নাটিকাখনৰো যাতে সূৰ্যোদয় থিয়েটাৰৰ গৌৰৱ অক্ষুণ্ণ ৰাখে, তাৰে কামনা কৰিছোঁ। সকলো নৃত্য প্ৰতিযোগী আৰু নৃত্য প্ৰশিক্ষকলৈ মোৰ চেনেলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰকৈ নৃত্য নাটিকাখনি তেওঁলোকে পৰিচালনা কৰিছে আৰু ভৱিষ্যতে যাতে এই নৃত্য প্ৰতিযোগীসকলেও অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁলোকৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আনন্দ বুলি ক'বই আছে। মোৰ নামটোহে আনন্দ। মই আনন্দত নাই, বিৰাট দুখত আছো। তামাম টেনশ্যন পাই দিওঁ। কি টেনশ্যন? মোৰ জানে দেখোন মই মানুহটো বিৰাট ঠাণ্ডা, কাৰণ মোৰ পুহ মাহত জন্ম পোৱা হয় না। মোৰ কি হৈছে জানা, আজি তামাম টেনশ্যন। কি টেনশ্যন মানে কি জানা, মই আজি বজাৰৰ পৰা আহি আছিলোঁ। আহি থাকোঁতে ৰাস্তাত ছোৱালী এজনী লগ পালোঁ। লগ পাই কেনে কৈছে যে মোক অলপমান সহায় কৰি দিয়ক, মোক আগৰ ৰাস্তাত নমাই থৈ দিবি বুলি কৈছে। মইতো ভেস্পাখনত গ'লোঁ, যাওঁতে পিছফালে উঠাই আনিলোঁ। আহি আছোঁ তাৰপিছত কৈছে মোৰ মাথাটো ঘূৰাইছে আৰু মাথা গৰম হৈ গ'ল। মোৰ টেনশ্যন খাই গ'লোঁ মই তাৰপিছত কি কৰিলোঁ, মই ডক্টৰ তাত লৈ গ'লোঁ। ডক্টৰ তাত নিয়াৰ পিছত তাক ডক্টৰে পৰীক্ষা কৰিলা। ডক্টৰে আহি কিনে কৈছে ভাল খবৰ বুলি কৈছে। ভাল খবৰ? মোক কৈছে তই এইবাৰ বাপেক হ'ব ওলাইছে বুলি কৈছে। মোৰতো মাথা নষ্ট হৈ গ'ল। মই কৈছোঁ মই কেনেকৈ বাপেক হ'ম, এইটো মোৰ মাইকী নহয়। নাই এইটো এই বাপেক হ'ব ওলাইছে। মই কৈছোঁ মই এইটো মোৰ মাইকী নহয়, মই ৰাস্তাত পাইহে উঠাই আনিছোঁ। তাৰপিছত লাষ্টত গম পালোঁ এই ছোৱালীজনীৰ মাথাটো কেৰেক আছে। তাই কৈছে এইটোৱে মোৰ মোটা বুলি কৈছে। মই কৈছোঁ মই মোটা নহয়, সি নেৰে মই নহওঁ বুলি কওঁ। লাষ্টত ডাক্তৰে কনফিউজ হৈ গৈছে। লাষ্টত কৈছে কাৰোবাৰ বাচ্ছা পৰীক্ষা কৰিব লাগিব বুলি কৈছে। মোকোতো ডাক্তৰে ভিতৰত লৈ যাই কিনে মই ইউৰিন টেষ্ট কৰিছে। DNA সেইটো পৰীক্ষা কৰিছে। 5 মিনিট পিছত ডক্টৰ ওলাই আহিছে আৰু কৈছে ভাল খবৰ বুলি কৈছে। মই ভাবছোঁ আৰু কি ভাল খবৰ হ'ল। ডাক্তৰে কৈছে তই জীৱনত বাপেকেই হ'ব নোৱাৰা বুলি কৈছে। মোৰতো মাথা গৰম হৈ গ'ল আৰু টেনশ্যন বাঢ়ি গ'ল। কিয় জানানা? মইতো বিয়া পাতিছোঁ, ঘৰত মাইকীটো আছে। এতিয়া মোৰ মাইকীটো ডেলিভাৰী হৈ আছে। এতিয়া মই যদি বাপেকেই হ'ব নোৱাৰোঁ, সেই বাচ্ছাটো কাৰবা পাগলা লাগি গৈছে মোৰ জানা। হ'ব নহয়। চাচনিৰ সূৰ্যোদয় থিয়েটাৰৰ স্বত্বাধিকাৰীক আমি লগ পাইছোঁ, মালিকক লগ পাইছোঁ, কুশল গগৈদেৱক। আপোনাৰ মুখে এটা জানিব বিচাৰোঁ যে আপোনাৰ মনলৈ এনেকুৱা ধৰণৰ এটা সুন্দৰ চিন্তা, অসমৰ সাংস্কৃতিক জগতখনত অৰিহণা যোগাব পৰাকৈ এই চিন্তাটো আপোনাৰ মনলৈ কেতিয়াৰ পৰা আহিল? ইমান এটা ভাল মনোবৃত্তি আপোনাৰ মনলৈ কেতিয়াৰ পৰা আহিল? মোৰ নাটক ভাল লাগে আৰু সেইটো কাৰণে মই চিন্তা কৰিলোঁ এখন থিয়েটাৰ খোলাৰ 120জন পৰিয়ালৰ ইয়াত জড়িত হৈ থাকিব। 120জন পৰিয়াল যেতিয়া সংস্থাপন দিব পাৰে, মোৰ এটা মনত ভাল লাগিব। আমি উজনিৰ পৰা নামনিলৈ গোটেই ঘূৰিব পাৰিম। সেইটো কাৰণে মই বহুত আশাৰে থিয়েটাৰখন ৰাইজৰ আগৰলৈ, ৰাইজৰ মাজলৈ ঠেলি দিছোঁ।